নমস্কাৰ, মই শ্ৰী দেৱজিৎ গগৈ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ডিব্ৰুগড় জিলাৰ খোৱাং সমষ্টিৰ ৰাংচালি গাঁৱত অতীতৰ পৰা এই মন্দিৰটো আপোনালোকে দেখিছে। ইমান সুন্দৰভাৱে তেখেতলোকে এই কালী মন্দিৰত আচলতে পূজা তেখেতলোকে আয়োজন কৰে। যোৱা বছৰ যি ধৰণে আচলতে আমি ইয়াত জনসমাগম আমি দেখিবলৈ পাইছোঁ, আজি কিন্তু তেনেকুৱা এটা আমি দেখিব পোৱা নাই। আচলতে এই পৰিৱেশটো আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। যিহেতু ইতিমধ্যে সকলোৱে জ্ঞাত যে জুবিন ককাইদেউৰ ন্যায় লৈ যিখন ক'বলৈ গ'লে যে আমাৰ যুদ্ধ চলি আছে, যুদ্ধ বুলিয়ে ক'ব লাগিব। যিহেতু এই ক্ষেত্ৰত সকলো ৰাইজে স্বতঃস্ফূৰ্তভাৱে যে আজি তেখেতলোকে আমি অসমবাসী সকলোৱে যে আজি মানিছোঁ, এয়াই আচলতে প্ৰমাণ। যিহেতু কৰণীয় কাম নিয়মাৱলী কিছুমান থাকে, যিহেতু পূজা বুলি চাকি এগছ জ্বলাবই লাগিব, সেই হেতুকে তেখেতলোকে সৰুকৈ হ'লেও এই নিয়মটি আচলতে তেখেতলোকে কৰিব লৈছে। গতিকে এই সকলোখিনি মই আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। নমস্কাৰ বাইদেউ। যিহেতু আপোনাক আজি সুধিছোঁ, আমি এই কালী পূজাখনত আমি প্ৰতি বছৰে আকৌ দেখোঁ, আমাৰ জনসমাগম আচলতে বহুত আমি দেখিবলৈ পাওঁ। এই বছৰ আচলতে নোহোৱা কাৰণটো সেই জুবিন ককাইদেউৰ ক্ষেত্ৰতে এনেকুৱা হৈছে নেকি? আপোনাৰ অনুভৱটো কেনেকুৱা? প্ৰথমেতো অসমবাসী ৰাইজক আৰু আপোনাৰ সকলোকে দীপাৱলী শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰথম কথাটো হ'ল কি, 1951 পৰা আমাৰ 4 পুৰুষ হ'ল। এই 4 পুৰুষে এই পূজাখন পাতি আহিছে আৰু দিনক দিনে ৰাইজৰ সহযোগত, চৰকাৰৰ সহযোগত ইমানখিনি গৈ পালেহি। প্ৰতি বছৰে ইয়াত অত্যাধুনিক কিবা কিবি আপোনাৰ সাংস্কৃতিক সন্ধিয়া এইবোৰ কৰা হয়। এই বছৰ আমাৰ কি হ'ল যে আমাৰ হিয়াৰ আমঠু, আমাৰ সকলোৰে প্ৰাণৰ জুবিন গাৰ্গ তেখেত অকাল মৃত্যু হৈ যোৱাত আমি ৰাংচালিবাসী ৰাইজ সকলোৱে দুখিত। আৰু তেখেত এজন আমাৰ ঘৰৰ সদস্য। তেখেত যোৱাৰ কাৰণে আমি এইবাৰ কোনো ধৰণৰ সাংস্কৃতিক সন্ধিয়া তেনেকৈ ৰখা নাই। তো এই আমাৰ জুবিন গাৰ্গ তেখেত এজন শিল্পী, মহান শিল্পী আছিল। তেওঁ অকল যে অসমৰে শিল্পী এয়া নহয়, তেওঁ গোটেই ভাৰতবৰ্ষৰ বিশ্বৰ এজন শিল্পী। এনে এজন শিল্পীৰ জীয়াই ৰাখিব লাগিব আমি। আৰু আমি তেখেত যে আমাৰ মাজত নাই সেয়া আমি কেতিয়াও মানি ল'ব নোৱাৰো। এয়া একে কথাই মানে সকলোৱে স্বীকাৰ কৰে। গতিকে তেখেতৰ আজি শ্ৰদ্ধাঞ্জলিত আমি ৰাংচালি সাৰ্বজনীন কালী মন্দিৰৰ সমিতিয়ে আজি তেখেতৰ গীতৰ কিছুমান শৰাই ৰাখিছোঁ। আৰু আমাৰ নতুন প্ৰবীণ শিল্পীসকলে এই তেখেতৰ গীতেই গাব আজি। আৰু সেয়ে আমাৰ গীতৰ মাজেৰে তেখেতক শ্ৰদ্ধাঞ্জলি দিয়াৰ এক মানে অনুষ্ঠান আমি ৰাখিছোঁ। এয়া তেখেতৰ প্ৰতি আমাৰ মৰম, ভাল পোৱা, আৰু তেখেত যে আমাৰ মাজত আছে সেয়াই আমাৰ মানে আজি এই ৰাংচালি সাৰ্বজনীন এই বছৰৰ 2025 মানে আমাৰ কাৰ্য। তেখেতসকলৰ মানে আমি প্ৰত্যেকে আমি কেনেকে ৰাখিম? আজি এজন এনেকুৱা প্ৰাণৰ শিল্পী যে তেখেতক আমি জীয়াই ৰাখিবৰ কাৰণে তেখেতৰ যি গীত থাকি আমি যদি নতুন প্ৰজন্মই যদি বুজি নাপায়, তেনেহ'লে এই গীত হেৰাই যাব। গতিকে আমি সেয়াই আমি সকলোৱে আলোচনা কৰি আমি আজি এই অনুষ্ঠানটি জুবিন দাৰ নামতে এই শ্ৰদ্ধাঞ্জলি হিচাপে তেখেতৰ গীতৰ শৰাই ৰাখিছোঁ। যিহেতু আমি ৰাংচালি অঞ্চলত যোৱা বছৰ যি ধৰণে যেনেকে হুলস্থুলীয়া এটা পৰিৱেশ আছিলে, ফটকা যি ধৰণে ফুটাইছিলে, আতচবাজি যেনেকে কৰিছিলে, এই বছৰ কিন্তু তেনেকুৱা দেখিব পোৱা নাই, আচলতে দেখা নাই। আৰু আমি দেখিবলৈ পাইছিলোঁ এই পূজা মন্দিৰত আচলতে বহু অগণন ভক্ত আচলতে আমি অহা দেখা পাইছিলোঁ। 2-3 হাজাৰ মানুহ ইয়াত সমাগম হয়। এই ক্ষেত্ৰত আপুনি কি ক'ব? খুব সুন্দৰ প্ৰশ্ন এটা আপুনি কৰিলে। প্ৰথম কথাটো হ'ল কি, এই যে এইবাৰ আপুনি যে সুধিলে যে আতচবাজি, চাওক আমাৰ ঘৰৰ এজন যেতিয়া বিয়োগ ঘটে, তো আমি এবছৰলৈকে তেখেতৰ মানে কাৰণে আমি কোনো মাংগলিক কাম নকৰোঁ। ঠিক তেনেধৰণৰ আমি ৰাংচালিবাসী ৰাইজ মানে ৰাংচালিবাসী ৰাইজৰ লগত সদাশয় ব্যক্তি যিসকল জুবিনক ভাল পায়, জুবিন অনুৰাগী, তেখেতসকলৰ হাতত মই মোৰ জ্ঞানে কয় যে এই আতচবাজি বা ফটকা ফুটাবলৈ কুণ্ঠাবোধ কৰিব। কাৰণ আমাৰ হিয়াৰ আমঠু যেতিয়া আমাৰ মাজত হেৰাই আমি কেনেকে এই আতচবাজি ফটকা ফুটাম, সেয়া আমি কাকো কোৱা নাই। নিজে নিজেই মানুহে আজি ফটকা বা এনেকা আতচবাজিৰ পৰা সবে বিৰত আছে। আৰু কোনো ধৰণৰ আমাৰ ইয়াত ফটকাৰ দোকানো নাই। সেয়া আমি তেখেতৰ প্ৰতি এক মৰম চেনেহ, আমাৰ ঘৰৰ হিয়াৰ আমঠু যেতিয়া গুচি গ'ল তাৰ কাৰণেই আমি মানে কোনোৱে কৰা নাই। দ্বিতীয় কথাটো আপুনি যে প্ৰশ্নটো আপুনি সুধিলে যে প্ৰতি বছৰে ইয়াত কিন্তু মানুহৰ সমাগম হয়, সাংস্কৃতিক প্ৰেমী ৰাইজ খুব জাকে জাকে আহে। এই বছৰ আমি তেনেধৰণৰ সাংস্কৃতিক অনুষ্ঠানে ৰখা নাই, কোনো ধৰণৰ মঞ্চ আমি তৈয়াৰ কৰা নাই। কেৱল জুবিনৰ গানৰ কাৰণে আমি আমাৰ ৰাইজক জনাইছোঁ। সেয়ে আজি 50-100টা মানুহ হ'ব বা তাতকে বেছি হ'ব ক'ব নোৱাৰো। কিন্তু এই আগৰ দৰে প্ৰতি বছৰ যেনেকে ভিৰ হয়, সেই ভিৰ এইবাৰ নাই। প্ৰত্যেকৰ মনত
আমি আৰু এটা কথা আজি আপোনাৰ এই কথাৰ লগত ক'ব বিচাৰিছো, আমি প্ৰত্যেকে কিন্তু আমি জুবিন গাৰ্গক ন্যায় বিচাৰো। হয় আৰু আজিলৈকে আমি আশাবাদী যে চৰকাৰখনে আমাক এই ন্যায় দিব, কাৰণ জুবিনৰ আকস্মিক এই মৃত্যুৰ তদন্ত হৈ আছে আৰু কেইবাজনো এতিয়ালৈকে জেলত আছে। এতিয়ালৈকে আমি অসমবাসীয়ে বা বিশ্ববাসীয়ে ন্যায় পোৱা নাই। আৰু আমি এই ন্যায় আমি চৰকাৰক দাবী কৰিছো যে অনতিপলমে আমাক এই ন্যায় যাতে পাম। সকলোকে কৈছো, আমাৰ জুবিন দা ন্যায় নোপোৱালৈকে আমি সকলোৱে একগোট হৈ সকলোৱে আমি জুবিন দা ককাইদেউৰ বিষয়ে ন্যায় সপক্ষে আমি যুঁজি যাম। আমাক জাষ্টিছ লাগিবই, এয়া আমাৰ প্ৰত্যেকৰে একেষাৰে দাবী যে আমাক জাষ্টিছ লাগিব, আৰু আমি সেয়া পাম। আমি চৰকাৰৰ পৰা আশাবাদী, যেনেধৰণে চৰকাৰে তেখেতৰ হেৰি কৰিলে আমি সকলোৱে দাবী জনাইছো যে আমি অনতিপলমে জুবিন দাৰ ন্যায় আমি বিচাৰো। হয়, নিশ্চয় লগ পাই ভাল লাগিল, ধন্যবাদ। গাঁও প্ৰধানে আজি এভাগি চাকি বন্তি জ্বলাই আজি মঞ্চ মুকলি কৰিবলৈ মই গাঁও প্ৰধান ডাঙৰীয়া সুনীত গগৈ ডাঙৰীয়া মোৰ বন্ধু তেখেতক অনুৰোধ জনাইছো। সকলোৱে থিয় হৈ দিবলৈ অলপ ভাল হয় নেকি? राहुल দেৱজিৎ গগৈ ভাইটিক জুবিন দাৰ বিষয়ে দুআষাৰ বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছো। ধন্যবাদ। সকলোকে নমস্কাৰ। ৰাংচালিৰ পূজাৰ কমিটি তথা উপস্থিত থকা সমূহ ৰাইজক আজি দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু আপোনালোকে নিশ্চয় গম পাইছে, যোৱা বছৰ যি ধৰণে আচলতে আমি দীপাৱলী এই ঠাইত তেনেধৰণে উদযাপন কৰিছিলোঁ, আজি ঠিক তেনেধৰণে হোৱা নাই। এই নোহোৱা কাৰণটো আপোনালোকে নিশ্চয় বুজি পাইছে। যিহেতু আমাৰ হিয়াৰ আমঠুৰ জুবিন ককাইদেউ আমাৰ বুকুৰ মাজৰ পৰা ইতিমধ্যে হেৰাই গ'ল। আজি সকলো অসমবাসীয়ে কান্দিছে, ইমানেই দুখ লাগিছে। আমি সকলোৱে অনুভৱ কৰিছোঁ যাতে মোৰ নিজৰ ঘৰৰ মোৰ এজন মানুহ ঢুকাই গ'লেও হয়তো মই ইমানখিনি মই নাকান্দো, মোৰ দুখ অনুভৱ নহয়। আজি জুবিন ককাইদেউ নোপোৱাত মই যিখিনি আচলতে দুখ পাইছোঁ, কষ্ট পাইছোঁ, মই নহয় সকলো অসমবাসীয়ে দুখ পাইছোঁ। বিশেষকৈ মই বেছি দীঘলীয়া নকৰোঁ। আজি মই ইয়াৰ পূজা কমিটিক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু জুবিন ককাইদেউৰ শ্ৰদ্ধাঞ্জলি জনাই তেখেতলোকে এটাই শব্দ কম, জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। ধন্যবাদ। আমি 2 মিনিট সময় তেখেতৰ কাৰণে, তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে মৌন প্ৰাৰ্থনা কৰিম।
জুবিন দাস জীয়াই থকা অৱস্থাটোত কৈছিলে এই গীতটো গাব লাগিব মই যেতিয়া মৰি যাম। Amen.